নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজি 10 জুন তাৰিখ, অৰ্থাৎ আজি লাখ লাখ মানুহৰ একাউণ্টত কিন্তু সোমাই পৰিছে টকা। তো আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই, আপুনি কেনেকৈ চেক কৰিব, আজি কিন্তু এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ বিস্তাৰিত এইটো ভিডিঅ'ত আপোনালোক জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোকে চাবৰ কাৰণে। এতিয়া কথা হ'ল যে আপোনাৰ একাউণ্টত টকা সোমাইছে নে, আপুনি কিন্তু আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি ঘৰতে বহি কিন্তু আপোনালোকে চেক কৰিব পাৰিব। আপুনি কি আঁচনি টকা সোমাইছে আপুনি কিন্তু তাত চাব পাৰিব। তো আপোনালোকে ফাৰ্ষ্টতে কি কৰিব লাগিব, আপোনাক আজি ষ্টেপ বাই ষ্টেপ দিম। সেয়ে আপোনালোকে ভিডিঅ'টো ষ্টেপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত তাত যাই লিখি দিব তাত PFMS। তো এইটো লিখি আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এটা নতুন ইণ্টাৰফেচ খুলি থ'ব। এই ইণ্টাৰফেচ যিটো আপোনালোকৰ ফাৰ্ষ্টত লিংক আহিব, সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। তো ফাৰ্ষ্টত লিংকটো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মাজত ডেছবৰ্ড এটা শ্ব' হ'ব। তো এই ডেছবৰ্ডত আপোনালোকে কি কৰিব লাগে আপোনালোকে দেখাই দিম। তো আপোনালোকে এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰেন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যদি শ্বেয়াৰ কৰেন ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকৰ মাজত কিন্তু এনেকৈ ডেছবৰ্ডটো শ্ব' হ'ব। ডেছবৰ্ডটো শ্ব' হোৱাৰ পিছত আপোনালোকে ইয়াত 3 ডট দেখিছে, আপোনালোকে ইয়াত 3 ডট দেখিছে, আপোনালোকে সেই 3 ডট ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াত কেইটামান আপোনাৰ অপশ্যন আহিছে। তো ইয়াত আপোনালোকে কি চিলেক্ট কৰিব, তো মই আপোনালোকে দেখাই আছোঁ। তো ইয়াত আপোনালোকে পে'মেণ্ট যিটো আছে, আপোনালোকে পে'মেণ্ট ষ্টেটাছ এইটো আপোনালোকে চিলেক্ট কৰিব। তো পে'মেণ্ট ষ্টেটাছ চিলেক্ট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ আৰু কেইটামান অপশ্যন শ্ব' কৰিব। ইয়াত আপোনালোকে নাও ইয়াৰ পে'মেণ্ট যিটো আছে আপোনালোকে এইটো আপোনালোকে চাবলৈ পাইছে যে আপোনালোকে 3 নম্বৰত যিটো আছে আপোনাৰ নাও ইয়াৰ পে'মেণ্ট, এইটোত আপোনালোকে ক্লিক কৰি দিব। তো এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আকৌ এটা ইণ্টাৰফেচ খুলি থ'ব। তো এইটো ইণ্টাৰফেচত আপোনালোকে কি কৰিব আপোনালোকে দেখাই আছোঁ। তো এইটো ইণ্টাৰফেচত আপোনালোকে কৰিব কি, আপোনাৰ ইয়াত চাওক যে আপোনালোকে বেংক, ইয়াত আপোনালোকে চাবলৈ পাইছে যে ইয়াত আপোনাৰ বেংক, যে আপোনাৰ যিটো বেংক হয়, আপোনাৰ কোনটো বেংকত আপোনাৰ টকা সোমাই, অৰুণোদয় আঁচনি যিখন আঁচনি টকা আপোনাৰ সোমাব, কোনটো বেংকত আপোনাৰ সোমাইছে সেইটো আপোনালোকে বেংকটো ইয়াত চাৰ্চ কৰি দিব। তাৰপিছত আপুনি একাউণ্ট নম্বৰ ইয়াত আপোনালোকে লিখি দিব। ইয়াত আপোনালোকে একাউণ্ট নম্বৰটো লিখি দিব। তাৰপিছত আপুনি এণ্টাৰ একাউণ্ট নম্বৰ আপুনি ইয়াত কনফাৰ্ম একাউণ্ট নম্বৰ ইয়াত লিখি দিব। তো লিখি দিয়াৰ পিছত অলপমান স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াত ভেৰিফাই যিটো আপোনালোকে ইয়াত আপোনালোকে কেপচাৰটো যিটো কেপচাৰ আছে ইয়াত আপুনি ফিল আপ কৰি দিব। তো ইয়াত আপোনালোকে কেপচাৰটো ফিল আপ কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকে ইয়াত আপোনালোকে চেণ্ড OTP ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। তো আপুনি চেণ্ড OTP ৰেজিষ্টাৰ মোবাইল নাম্বাৰত মাৰিব। তো মাৰাৰ পিছত কিন্তু আপোনালোকে আপোনাৰ বেংক একাউণ্টত আপোনালোকৰ যিটো লিংক আছে, আপোনাৰ বেংক একাউণ্ট যিটো মোবাইল নাম্বাৰ লিংক আছে, সেই মোবাইল নাম্বাৰত কিন্তু আপোনালোকে এটা OTP যাব। সেই OTPটো আপোনালোকে কিন্তু ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াত ছাবমিট মাৰিব। ছাবমিট মাৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াত আপোনাৰ ডেছবৰ্ডটো শ্ব' হ'ব। ডেছবৰ্ডত আপোনালোকে লেখা থাকিব যে আপোনাৰ কোনটো আঁচনি টকা সোমাইছে, আজি আপোনালোকে কেনেকৈ চেক কৰিব। আজি এতিয়া ভিডিঅ'ত আপোনালোকে এনেকৈ আপোনাৰ আঁচনি কি আঁচনি টকা সোমাইছে কিন্তু আপোনালোকে আজি এইটো ভিডিঅ'ত সহায়ত কিন্তু আপোনালোকে জানিব পাৰিলে আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল লাগে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো বেছিকৈ